নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সাজিত আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। ফাকুৱাৰ দিনাই ৰঙা ৰঙৰ হৈ পৰিব জোনবাই। বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী, কিয়নো ফাকুৱাৰ দিনাই তেজৰ দৰে ৰঙা হৈ পৰিব চন্দ্ৰ। চন্দ্ৰগ্ৰহণৰ লগতে আকাশত দেখিবলৈ পোৱা যাব ৰঙা ৰঙৰ জোনবাই। লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ আপডেটছ এই মুহূৰ্তত। জনাই গৈছো গুৰুত্বপূৰ্ণ খবৰ, ফাকুৱাৰ দিনাই আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা। সম্পূৰ্ণ ৰঙা ৰঙৰ হৈ পৰিব চন্দ্ৰ। চন্দ্ৰগ্ৰহণৰ লগতে আকাশত দেখা যাব তেজৰ দৰে ৰঙা জোনবাই। 13 আৰু 14 মাৰ্চত তেজ ৰঙা জোনবাই চাবলৈ অপেক্ষা বিশ্ববাসীৰ। পূৰ্বে চন্দ্ৰগ্ৰহণৰ সময়ত নেদেখা দৃশ্য দেখিব বিশ্ববাসীয়ে। পূৰ্বে নেদেখা দৃশ্য দেখিবলৈ পাব সমগ্ৰ বিশ্বই। ফাকুৱাৰ দিনাই নিজৰ কক্ষপথত একেলগে এডাল সৰল ৰেখাত আহিব চন্দ্ৰ সূৰ্য পৃথিৱী। চন্দ্ৰ সূৰ্য পৃথিৱী এডাল সৰল ৰেখাত আহিলেই হ'ব ব্লাড ৰেড মুন পৰিঘটনা। বিশ্বৰ ক'ত ক'ত দেখা পোৱা যাব ৰঙা ৰঙৰ জোনবাই। আমেৰিকাৰ 48খন ৰাজ্যত খালী চকুৰে দেখা পোৱা যাব ৰঙা জোনবাই। আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা। সম্পূৰ্ণ ৰঙা ৰঙৰ হৈ পৰিব চন্দ্ৰ। পুনৰ জনোৱাৰ চেষ্টা কৰিছো, ফাকুৱাৰ দিনাই আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা। সম্পূৰ্ণ ৰঙা ৰঙৰ হৈ পৰিব চন্দ্ৰ। চন্দ্ৰগ্ৰহণৰ লগতে আকাশত দেখা যাব তেজৰ দৰে ৰঙা জোনবাই। 13 আৰু 14 মাৰ্চত তেজ ৰঙা জোনবাই চাবলৈ এতিয়া অপেক্ষা বিশ্ববাসীৰ। পূৰ্বে চন্দ্ৰগ্ৰহণৰ সময়ত নেদেখা দৃশ্য দেখিব বিশ্ববাসীয়ে। পূৰ্বে নেদেখা দৃশ্য এবাৰ দেখিবলৈ পাব। ফাকুৱাৰ দিনাই নিজৰ কক্ষপথত একেলগে এডাল সৰল ৰেখাত আহিব চন্দ্ৰ সূৰ্য আৰু পৃথিৱী। চন্দ্ৰ সূৰ্য আৰু পৃথিৱী এডাল সৰল ৰেখাত আহিলেই হ'ব ব্লাড ৰেড মুন পৰিঘটনা। আৰু বিৰল মহাজাগতিক পৰিঘটনা হ'ব বিশ্বৰ ক'ত ক'ত দেখা পোৱা যাব ৰঙা ৰঙৰ জোনবাই। আমেৰিকাৰ 48খন ৰাজ্যত খালী চকুৰে দেখিবলৈ পাব ৰঙা ৰঙৰ জোনবাই। আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা। সম্পূৰ্ণ তেজৰ দৰে ৰঙা হৈ পৰিব চন্দ্ৰ।